হাই ফ্ৰেণ্ডছ, আসসালামু আলাইকুম। মই গোলাবালি কৈ আছোঁ ডাক হেচাৰীৰ পৰা। বন্ধুসকল আজি এটা ফাৰ্মত আমি লোকেল যিটো পাতি হাঁহ এইটো ডেলিভাৰী কৰিবলৈ আহিছোঁ 500। চাওক 500 লোকেল পাতি হাঁহৰ পোৱালি ডেলিভাৰী কৰিলোঁ বন্ধু। এইবিলাক লোকেল পাতি হাঁহৰ পোৱালি যদি আপোনালোকে লাগে তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিব পাৰে বন্ধুসকল। এই ফাৰ্মটো হ'ল এই আংকেলৰ লগত আহক অলপ কথা পাতোঁ, পিছত মানে পোৱালিবিলাক দেখাম। আচ্ছা আংকেল, আপোনাক যে পোৱালিবিলাক দিলোঁ, পোৱালিবিলাক অৰিজিনেল পাইছেনে? অৰিজিনেলে পাইছোঁ আমি। মানে যিটো বিচাৰিছিলে এইটো পোৱালি পাইছে ন? যিটো বিচাৰিছিলে পাতি হাঁহ পালোঁ। অৰিজিনেল পাতি হাঁহ ন? অৰিজিনেল পাতি হাঁহ। এইটো কিমান পোৱালি ল'লে আপুনি? এইটো 500 পোৱালি। 500 পোৱালি ল'লে। আচ্ছা, এই পোৱালিবিলাক কাৰ পৰা লৈছে, ক'ৰ পৰা? আমি গোলাবালিৰ ডাক হেচাৰীৰ পৰা লৈছে ন? ডাক হেচাৰীৰ পৰা আমি গোলাবাৰীৰ ডাক হেচাৰীৰ পৰা লৈছে বন্ধুসকল, মানে আমাৰ পৰা লৈছে পোৱালিবিলাক। মানে আংকেল, যদি বেলেগে কৰিব খোজে ফাৰ্ম তেনেহ'লে কি ক'ব বেলেগক? ক'ম আমি পোৱালিটো আমি ভালেই পাইছোঁ। এতিয়া যদি পুহি ডাঙৰ কৰিব পাৰোঁ তেতিয়াহ'লে লাভালাভ আছে আৰু ডাঙৰ কৰিব বুলি চিন্তা ভাৱনা আছে নাই? ডাঙৰ কৰিব মন আছে। মানে বেলেগে যদি ফাৰ্ম কৰিব খোজে তেনেহ'লে আপুনি কি পৰামৰ্শ দিব? সেইটো পৰামৰ্শ আছে যে যিটো আমি পাতি হাঁহ বিচাৰিছিলোঁ সেইখন হাঁহে পাইছোঁ আমি। নহয়, মানুহে যদি ফাৰ্ম কৰিব বিচাৰে মানুহক কি ক'ব? কৰা ভাল নে কি বেয়া? ফাৰ্ম কৰাটো ভাল। বাহিৰত যোৱাতকৈ নিজে কৰ্ম কৰি এইবিলাক পাখিবিলাক পুহিব পাৰিলে উন্নত আছে, মানে লাভালাভ আছে। মানে আপুনি ক'ব খুজিছে যে কৰ্ণাটকত বা কেৰেলা যোৱাতকৈ এইবিলাক পুহিলে, মানে ঘৰতে থাকি এইবিলাক পুহিলে ভাল লাভালাভ হ'ব পাৰিব না? আপুনি পোৱালি ডাঙৰ কৰি আৰু পোৱালি উঠাম বুলি আশা আছে নেকি? এইটো একদম বিকি একদম চাফা কৰি দিম। চাফা কৰি দি আকৌ নতুন মাল উঠাব ন? চাওক বন্ধুসকল, খুৰা আজি ষ্টাৰ্ট কৰিছে ফাৰ্ম, মানে 500 পোৱালি লৈছে অৰিজিনেল পাতি হাঁহৰ পোৱালি। এনেকৈ খুৰা মানে কৈছে আংকেলজনে যে কৰ্ণাটকত বা কেৰেলা যাৱাতকৈ আপুনি ঘৰতে বহি এনেকুৱা পোৱালি লৈ কেনে পুহিলে মানে বাহিৰত যিটো ইনকাম কৰিব এইটো ঘৰতে বহি কৰিব পাৰিব বন্ধুসকল। আজিকালি চাওক কৰ্ণাটকত মানুহ যাই কেনে বহুত পইচা নষ্ট কৰি ঘূৰি আহিব লগা হৈছে, কেৰেলা যাই কেনে ঘূৰি আহিব লগা হৈছে। তাতকৈ আপুনি ঘৰতে 500 পোৱালি উঠাই কেনে যদি আপুনি বিজনেছ কৰে বা পোহে তেনেহ'লে জানুৱাৰী আহি আছে সন্মুখত। আপোনালোকেতো জানেই যে ঠাণ্ডাৰ ছিজনত জানুৱাৰী ফেব্ৰুৱাৰী যিটো মাহ আহি আছে, প্ৰচুৰ মানে হেৰি হয়, হাঁহৰ মাংসৰ দাম হয়। এটা হাঁহৰ দাম আপোনাৰ 500ৰ পৰা 600 700 লাগি থাকে। সেইকাৰণে বন্ধুসকল আমিও কওঁ আপোনাক যে আপুনি এনেকৈ ফাৰ্ম কৰক, লাভৱান হ'ব পাৰিব। এটা হাঁহে কিমান খাব? আপোনাৰ যদি এটা হাঁহ মিনিমাম 300 টকা খাব। মানুহে কয় যে এটা হাঁহে 1 কিলো দানা খাই 1 কিলো হ'ব বা 2 কিলো দানা খাই 1 কিলো হ'ব। বন্ধুসকল মই এনেকুৱাকৈ নকওঁ। আপুনি এটা হাঁহৰ পিছত যদি 50 টকা খৰচ হয় পোৱালিত, আৰু যদি 250 টকা আপুনি হাঁহৰ পিছত খৰচ কৰে তেনেহ'লে আপোনাৰ 300 টকা পৰি গ'ল। এটা হাঁহ যদি আপুনি 500 টকা বেচিব পাৰে তেনেহ'লে আপোনাৰ 500 হাঁহৰ ভিতৰত মিনিমাম আপুনি 4 মাহত 1 লাখ টকা কামাই কৰিব পাৰিব বন্ধুসকল। এইকাৰণে বাহিৰত যোৱাতকৈ এনেকুৱা হাঁহৰ পোৱালি লৈ বা ব্ৰইলাৰ হাঁহ আছে বা খাকী কেম্বেল আছে, যিকোনো ধৰণৰ হাঁহৰ পোৱালি যদি আপুনি ভালকৈ যত্ন কৰি পুহিব পাৰে তেনেহ'লে মাহত আপুনি মিনিমাম 20-25 হাজাৰ টকা কামাই কৰিব পাৰিব বন্ধুসকল অকলে। আৰু যদি আপুনি মানে পাৰ্ট বাই পাৰ্ট পোহে, যে পোৱালিৰ পিছত পোৱালি উঠাম, পোৱালিৰ পিছত পোৱালি বিক্ৰী কৰিম, তেতিয়াহ'লে আৰু লাভটো বেছি হ'ব। আপুনি যদি এটা মিনিমাম এটা ইনকাম মানে মিনিমাম এটা পইচা লৈ যদি পুঁজি লৈ যদি আপুনি হাঁহৰ ফাৰ্ম বা যিকোনো বিজনেছ ষ্টাৰ্ট কৰে তেনেহ'লে আপুনি ভাল এটা ইনকাম কৰিব পাৰিব বন্ধুসকল। অতি লাভজনক ব্যৱসায় বন্ধুসকল এইটো। আমি 4-5 বছৰৰ পৰা এইটো ব্যৱসায় কৰি আছোঁ। আমাৰ ইউটিউব চেনেলত বহুত ভিডিঅ' দিয়া আছে বন্ধুসকল, আপোনালোকে চাব পাৰে। এয়া চাওক পোৱালি কোৱালিটিবিলাক দেখাই আছোঁ আমি। চাওক অৰিজিনেল পাতি হাঁহ, এইটো চাওক ভেৰাইটিজ কালাৰ আছে বন্ধুসকল। একদম যিকোনো ধৰণৰ পোৱালি মোৰ পৰা পাব।
অৰিজিনেল খাই কেম্বেল পাব, অৰিজিনেল পাতিহাঁহৰ পোৱালি পাব, অৰিজিনেল হোৱাইট পেকিঙৰ পোৱালি পাব। চাওক কেনেকৈ দাউৰি আছে পোৱালিবিলাক, চাওক একদম চঞ্চল চাওক পোৱালিবিলাক। এনেকুৱা পোৱালি যদি আপোনালোকৰ লাগে তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিলে হ'ল বন্ধুসকল। যিকোনো ধৰণৰ পোৱালি মোৰ পৰা ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে বন্ধুসকল তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধুসকল। আপোনাৰ সৰু ভাইটিৰ নিচিনা মোকো অলপ ছাপোৰ্ট কৰিব। ধন্যবাদ বন্ধুসকল, আসসালামু আলাইকুম। আজিৰ ভিডিঅ'টো ইমানতে। ভাল থাকক, সুস্থ থাকক, এইটো মোৰ কামনা। ধন্যবাদ।